নমস্কাৰ, গুড মৰ্ণিং। সকলো ভালে আছে চাগে ন? সকলোৱে জীৱনৰ সুখ শান্তি সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰি পৰক। সকলোৱে যিমান পোৱাৰ পৰা যিমানখিনি সপোন দেখি আজি কিবা এটা সংস্থাপনৰ কাৰণে ওলাই যাবলৈ ওলাইছে, সকলোৱে সেই সংস্থাপনত ভাল হওক, সকলোৰে মনোকামনা পূৰ্ণ হওক। আজি মই আহিছোঁ এক্সেছ বাৰৰ বিষয়ে দুই-এটা কথা ক'বলৈ। এক্সেছে আমাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। আমাৰ মনত কি থাকে, আমাৰ শৰীৰত 32টা পইণ্ট থাকে। সেই 32টা পইণ্ট আমি যেতিয়ালৈকে ব্লকেজ হৈ থাকে বা এতিয়া আমি কেতিয়াবা কিবা এটা সংস্থাপনৰ কাৰণে ওলাই যাওঁ, সেই সংস্থাপনটো যেতিয়া আমাৰ মাজলৈ নাহে বা সেইটো আমি কৰিব নোৱাৰোঁ, সেনেকুৱা ক্ষেত্ৰত মানুহ কি হয়, ডিপ্ৰেশ্যনত যায়। আৰু লাহে লাহে যেতিয়া পইচা পাতিৰ অভাৱ হয়, তেতিয়া মানুহৰ বহুত খং-ৰাগ বাঢ়ি যায়। আৰু খং-ৰাগ হোৱাৰ লগে লগে মানুহৰ ডিপ্ৰেশ্যন আৰম্ভ হয়। আজিকালিতো বহুত বেমাৰ আজাৰ হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত মানুহে কি হয়, মই গুৰুসকলক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু গুৰুসকলে আমাৰ মাজত ইমান ধুনীয়া এটা এক্সেছ বাৰৰ থেৰাপি বা ছেশ্যন লোৱাৰ কাৰণে সুবিধা আনি দিছে। সঁচাকৈ তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে যদি আজি আমাৰ মাজত এক্সেছ বাৰৰ বিষয়ে বুজাই নিদিলে হয় বা নাজানিলোঁ হয়, তেতিয়াহ'লে আমাৰ জীৱনটো তেনেকৈ চলি থাকিলেহেঁতেন, আমি গমেই নাপালোঁহেঁতেন। আমি মনত এটাই ভাবি থাকিলোঁ, আমাৰ জীৱনত ইমান দুখ আছে, আমি কিয় কৰিব নোৱাৰোঁ। সেইখিনি সদায় আমাৰ মনৰ মাজত প্ৰশ্ন হৈ থাকিলে হয়, আৰু প্ৰশ্ন হোৱাৰ লগতে আমি ভাবি ভাবি ডিপ্ৰেশ্যনত ভুগিলোঁ হয়। সঁচাকৈ মই যেতিয়া এক্সেছ বাৰৰ ছেশ্যনৰ ক্লাছ লৈছিলোঁ, সম্পূৰ্ণৰূপে জীৱনটো সলনি হৈ গ'ল। আৰু এতিয়া সেইটো কাৰণে মই সকলোকে ক'ব আহিছোঁ যে এক্সেছ বাৰৰ ছেশ্যন আৰু ক্লাছ লওক। ছেশ্যনে আপোনাৰ জীৱনটোত যিমান নিগেটিভিটি আছে সকলোখিনি নাইকিয়া কৰি দিব, আৰু যিমানখিনি পইচা পাতি অহাৰ ৰাস্তা ব্লকেজ হৈ আছে, সেইখিনি সকলোখিনি খোল খাই দিব। আৰু এক্সেছ বাৰ ছেশ্যন লোৱাৰ পিছত আপোনাৰ কৰ্মসংস্থাপনৰ কাৰণে যিমানখিনি আশা কৰিব, সেই কৰ্মসংস্থানটো পোৱাত সহায় কৰিব এক্সেছ লোৱাৰ পিছত আপোনাৰ জীৱনৰ সকলো সপোন দিঠকত পৰিণত হ'বলৈ আৰম্ভ কৰিব। আৰু কি হয়, যেতিয়া এক্সেছে আপোনাৰ জীৱনটো সলনি কৰিবলৈ আৰম্ভ হ'ব, আপোনাৰ মনটো বহুত এটা নতুন জীৱন আৰম্ভ হ'ব। আৰু তাৰ লগতে আপোনাৰ মনটো বহুত ফূৰ্তি লাগি থাকিব। কোনোবাই যদি আপোনাক বেয়াকৈও কয়, তেতিয়াও আপোনাৰ অকণো দুখ নালাগে, কাৰণ আপোনাৰ মাজত নিগেটিভিটি নাইকিয়া হৈ যাব ন। আৰু সেইখিনিৰ পৰা আপোনাৰ আৰম্ভ হ'ব এটা নতুন জীৱন। আৰু সেই জীৱনত আপুনি যি কামেই নকৰক, এটা শুদ্ধ মনে কৰি যাব, তেতিয়া আপুনি সকলোতে সফলতা অৰ্জন কৰিব। আৰু এক্সেছে আপোনাক বহুত সহায় কৰি যাব। এনেকুৱা এটা আপোনাৰ শক্তি আৰম্ভ হ'ব যেন আপুনি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে, আপুনি নিজেই গম নাপাব যেন আপোনাৰ জীৱনটো ইমান সুন্দৰভাৱে সলনি হৈ গৈছে। সেয়ে আপোনালোকে যদি কোনোবাই বিচাৰিছে এক্সেছ বাৰৰ ছেশ্যন আৰু ক্লাছ ল'বলৈ, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, বা বুজি পোৱা নাই আপুনি পাৰ্চনেলি মোৰ নাম্বাৰত কণ্টেক্ট কৰি আপুনি মোক সুধিব পাৰে পোনপটীয়াকৈ। আৰু সেয়ে মই আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু পাৰিলে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু জীৱনটো সকলোৱে সুখ সমৃদ্ধি প্ৰাচুৰ্যৰে ভৰিব। সকলোৱে জীৱনলৈ এক্সেছ আহক, আৰু সমাজখন এটা শুদ্ধ মনৰ এখন সমাজ হৈ উঠক। তাৰ বাবে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে জীৱনটো যেন নতুন ৰঙেৰে ৰঙীন হৈ পৰক, সকলোৱে জীৱনৰ সংস্থাপন আহক, সকলোৱে জীৱনত ধন টকা পইচাৰে ভৰি পৰক। তাৰ বাবে মই ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এক্সেছলৈ আহিলে আপোনালোকে গম পাব জীৱনটো কেনেকৈ সলনি হৈ যাব। কাৰণ এক্সেছৰ ছেশ্যন নোলোৱালৈকে মানুহৰ বহুত প্ৰশ্ন আহে, আৰু আপুনি লৈ চাওক, তাৰপিছত আপুনি মোক জনাব কমেণ্টত কেনেকুৱা লাগিলে। ধন্যবাদ।